ভানেচাক তই ৰাতি মাতি মাতি ভানেচাৰ লগত বেয়া কাম কৰিব বেয়া চেষ্টা মুমিনাৰ লগত বেয়া কাম কৰিব চেষ্টা কৰিছ মুমিনাৰ লগত বেয়া কাম কৰিব চেষ্টা কৰিছ তই আনতাবাররুহুম ওয়া তুকসিতু ইলাইহিম ইন্নাল্লাহা ইউহিব্বুল মুকসিতিন ঠিক আছে কোৱা প্রমাণটো কৰি দিয়া ঠিক আছে কোৱা তুমি আয়াতৰ তোমাৰ মা বলে বেলেগৰ লগত তোমালোকে তো মানুহক গালি দিব পাৰা বন্ধুসকল আপোনালোকে দেখিলে নে এই দুইজন আমাৰ অসমৰ আলিম এই দুইজনে নিজকে নিজে সিহঁতে আজহাৰী বুলি দাবী কৰে সিও মহান আজহাৰী সিও মহান ব্যক্তি সিও ডাঙৰ আজহাৰী এই সুধীৰ ভাইহঁত তোৰ দুইটাক মই একেলগে সুধীৰ ভাই বুলি কলো অভদ্ৰ আলিম সমাজত নাই তহঁতৰ কাৰণে বৰ্তমান আমাৰ আলিম সমাজৰ বদনাম হৈ আছে বন্ধুসকল আমাৰ অসমত যিমান মুছলমান ভাই বন্ধুসকল আছে আপোনালোকৰ সকলোৰ যিমান পুৰণা চেনেল আছে ঘৰত আপোনালোকে চেণ্ডেল ৰেডি কৰি দিয়ক এই দুইটাকে য'তে পাবা আপোনালোকে মূৰত চেণ্ডেল খুব দিব এই মকিবুৰ ৰহমানটোক পালে আৰু দুইটা দিব এই সুধীৰ ভাইটোৱে মধুৰ বেপাৰী হে সুধীৰ ভাই তহঁতে দুইটা সাক্ষী কৰি আছ আমাৰ মুছলিম সমাজখন ধ্বংস কৰি আছ তহঁতে আমাৰ সমাজৰ বদনাম কৰি আছ তহঁতক আলিম বুলি ক'বলৈ আমাৰ এটা লজ্জাবৰ অনুভৱ হয় তহঁতৰ লাজ নালাগে নে তহঁতে এইবিলাক সামাজিক মাধ্যমত কি কৰিব বিচাৰিছ লেংটা কৰি পিনি সিহঁতৰ আগফালে পিছফালে দুইটাক দুইফালে জোতা বতা ল'ব লাগে সুধীৰ ভাই তহঁতে নিজকে আলিম বুলি দাবী কৰ তহঁতৰ পৰা আমাৰ সাধাৰণ মানুহ শিক্ষা পাব তহঁতৰ শিক্ষাৰ এইটো গুণ নে এই সুধীৰ ভাইহঁত এইটো তহঁতৰ শিক্ষাৰ গুণ না তহঁতে মানুহক কি শিক্ষা দিবি তহঁতৰ বেলেগৰ ল'ৰা ছোৱালীক কি শিক্ষা দিবি তহঁতৰ নিজৰ ভাষা ব্যৱহাৰ ঠিক নহয় তহঁতৰ নিজকে আলিম বুলি দাবী কৰি পিনি নিজকে মহান আলিম বুলি দাবী কৰি পিনি সামাজিক মাধ্যমত তহঁতে এইবিলাক বাক্য প্ৰয়োগ কৰিছ না তহঁতৰ জোতা কোব খাবলৈ ইচ্ছা আছে হে তহঁতৰ চেণ্ডেল কোব খাবলৈ ইচ্ছা আছে হে আৰু মকিবুৰ বোলা এই মধুৰ বেপাৰী তোক তো মই লুচ্ছা বুলি ক'লো হে তই এক নম্বৰ লুচ্ছা কাৰণ তোৰ ওপৰত বৰ্তমান এটা কেছ চলি আছে তই লোকৰ মাইকী মাতি আনি মধু খাও কাৰণ তোৰ ওপৰত যেতিয়া কেছ চলি আছে যেতিয়ালৈকে তই অপৰাধী নহয় বুলি প্ৰমাণ কৰিব নোৱাৰ তেতিয়ালৈকে তই অপৰাধী সেইকাৰণে তোক লুচ্ছা বুলি ক'লো সুধীৰ ভাইহঁত তহঁতৰ লাজ শৰম নাই তহঁতে সামাজিক মাধ্যমত এইবিলাক ভাষা নে তহঁতৰ হে তহঁতৰ মৰা মানুহে কি শিক্ষা পাব হে তহঁতৰ নিচিনা মানুহে যদি সামাজিক মাধ্যমত এনেকৈ বাক্য প্ৰয়োগ কৰে তেতিয়াহ'লে মোৰ নিচিনা সাধাৰণ মানুহে কি ক'ব নোৱাৰিব হে তহঁতৰ লাজ আছে নে তহঁতৰ মা ভনী নাই নে আকৌ তহঁতে নিজকে আজহাৰী বুলি দাবী কৰ বন্ধুসকল মই চেণ্ডেলটো দেখাব নোৱাৰিলোঁ কাৰণ চেণ্ডেলটো পালে এই দুটাৰ মুখেদি মই পুৰণা চেণ্ডেল সোমাই দিম ইহঁতক আৰু বেলেগ উপায় নাই ইহঁতৰ মুখে দি পিনি দুইটাৰ মুখে দি পিনি পুৰণা চেণ্ডেল সোমাব লাগিব ধ্বংস কৰি আছ তহঁতৰ পৰা আমাৰ মানুহে কি ইছলাম শিক্ষা ল'ব তহঁতে আমাৰ ইছলামৰে বদনাম কৰি আছ কুকুৰহঁত সুধীৰ ভাইহঁত নৈত্যাৰ বাচ্চাহঁত তহঁতক আৰু কি গালি দিবলৈ আছে মই দুইটাকে একে সমান জগৰীয়া বুলি ক'ম এটা হ'ল লুচ্চা এটা হ'ল নাস্তিক হে সুধীৰ শুনক বন্ধুসকল ইহঁতে নিজকে মুছলিম বুলি দাবী কৰে শুনক ইহঁতৰ বাক্যখিনি কেনেকুৱা তই বেলেগক তোৰ লিখা ভাব হা চালা এটা কোৰাণ আয়াত ক ভানেচাক তই ৰাতি মাতি মাতি ভানেচাৰ লগত বেয়া কাম কৰিব বেয়া চেষ্টা মুমিনাৰ লগত বেয়া কাম কৰিব চেষ্টা কৰিছ মুমিনাৰ লগত বেয়া কাম কৰিব চেষ্টা কৰিছ তই আনতাবাররুহুম ওয়া তুকসিতু ইলাইহিম তহঁতৰ মা ভনী নাই হে সুধীৰ ভাই আকৌ তহঁতে নিজকে যে মুখত দাড়ি ৰাখি পিনি টুপি লগাই পিনি মুছলিম বুলি ক তহঁতে মুছলিম তহঁতে এজিদৰ বংশধৰ হে তহঁতৰ লজ্জা শৰম আছে নাই সামাজিক মাধ্যমত এনেকৈ বাক্য প্ৰয়োগ কৰি আছ হে তহঁতৰ পৰা মানুহ কি শিক্ষা পাব সুধীৰ ভাইহঁত মই তহঁতক গালি নিদিলোঁ চুপ মাদাৰ ইণ্ডিয়াহঁত